খুব ভাল মুঠতে এনেকুৱা বিধায়ক আৰু মই ছেকেণ্ড পাৰ্চন মই দেখা নাই আৰু অখিল দাদাই যদি কয় সেই গাঁওখন বনাই দিয়ক তেতিয়া মই বনাই দিম। দাদা অখিল গগৈ দিনক ৰাতি কৰি তেওঁ ৰাউণ্ড দা ক্লক ইয়াতে লাগি আছে। একদম অখিল গগৈ দাদাইতো পূৰা লাগি আছে, আমি দেখি আছোঁ, শুনি আছোঁ আৰু আজিও আমাক খুব ভালকৈ ৰিচিভ কৰি পেলাই আমাক অলপ ব্ৰেকফাষ্ট খোৱালে ভালকৈ আৰু ইয়াৰ পিছত আৰু লাঞ্চো খুৱাব আমাক খুব ভাল মুঠতে এনেকুৱা বিধায়ক আৰু মই ছেকেণ্ড পাৰ্চন মই দেখা নাই আৰু। দাদা আৰু এটা কথা কওঁ, বানে একেবাৰে শেষ কৰি থৈ গৈছে শিৱসাগৰখন, শিৱসাগৰ সমষ্টিটো, শিৱসাগৰ জিলাখন। শিৱসাগৰ, নাজিৰা, চৰাইদেউ এই তিনিটা খুব বেয়াকৈ ইফেক্ট হৈছে। সেইটো ৰিকভাৰ কৰিবৰ কাৰণে সময় ল'ব। মুঠতে আমাৰ দায়িত্ব আছে গভৰ্ণমেণ্ট হিচাপে, অসম চৰকাৰ হিচাপে হওক বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হিচাপে হওক, ইহঁতৰ ছেটেলমেণ্টৰ কাৰণে কেনেকৈ কৰা যায় অতি সোনকালে ব্যৱস্থা ল'ব লাগে। নিশ্চয় ছাৰ্ভে কৰি আছে, আমিও BTC গভৰ্ণমেণ্টৰ পৰা যিমান পাৰে আমি দায়িত্ব ল'ম। দাদা আৰু এটা কথা সুধোঁ, শিৱসাগৰ জিলাৰ আন বহুবোৰ অঞ্চল আছে যেনে বিহুবৰ চন্ত্ৰক, তালৈ আপুনি যাবনে? আছে, অখিল দাদাই ক'ত লৈ যায় তাতে আমি যাম। কিছুমান গাঁও আছে একেবাৰে শেষ হৈ গৈছে, এটা ঘৰ নাই, যিটো নেপালী খুঁটি আছে আপোনাৰ। আপুনি কওকচোন কোনটো গাঁও বেছি এফেক্টেড হৈছে? নেপালী খুঁটি, কমল চাপৰি, সুন্দৰ পুখুৰী, বামুণ পুখুৰী, এইবিলাক নাজিৰা শেষ হৈ গৈছে গাঁও। অখিল দাদাই যদি কয় সেই গাঁওখন বনাই দিয়ক তেতিয়া মই বনাই দিম।